অতি সোনকালে আহি আছে নিয়ামতৰ নাম হৈছে মাহে ৰমজান। কি? মাহে ৰমজান। এই মাহে ৰমজান এনেকুৱা নিয়ামতৰ ইমান বা বৰকতময় মাহ, যিটো মাহত আল্লাহ তাআলা গুনাহগাৰ বান্দাসকলক মাফ কৰি দিয়ে। সেই মাহটো প্ৰস্তুতি হিচাপে আগৰ জামানাত সাহাবাসকল, তাবিঈনসকল 6 মাহ আগৰে পৰা প্ৰস্তুতি লৈছিল এই ৰমজান মাহৰ কাৰণে। এই মাহৰে পৰা 6 মাহ আগৰে পৰা ৰমজান মাহৰ প্ৰস্তুতি হিচাপে প্ৰস্তুতি লৈছিল। কোনোবা ৰোজা ৰাখছিল, বেছি বেছিকে আমল কৰিছিল আৰু দোয়া কৰিছিল, হে আল্লাহ, আমাক যাতে ৰমজান মাহটো সুস্থ শৰীৰত যাতে আমি পাব পাৰো, ভালকে আমল কৰিব পাৰো, এনেকুৱা আমাক সুস্থ শৰীৰেৰে ৰমজান মাহটো পাবৰ তৌফিক দান কৰা। এনেকুৱাকে আগৰ সাহাবাসকল, তাবিঈনসকল কি কৰিছিল? দোয়া কৰিছিল। কিয়নো গা যদি বেয়া থাকে ৰোজা ৰখা কষ্ট হ'ব নে? কষ্ট হ'ব। তাৰপিছত গা বেয়া থাকিলে ইবাদতত মন নাযায়। এইকাৰণে কি কৰিছিল? 6 মাহ আগৰে পৰাই দোয়া কৰিছিল, হে আল্লাহ, আমাক সুস্থ মেজাজ বনাই দিয়া আৰু দিনৰ ওপৰত থকাৰ তৌফিক দান কৰা, যাতে আমি ৰমজান মাহটো ভালকে তোমাৰ আমল কৰি তোমাৰ নৈকট্য লাভ কৰিব পাৰো। তো 6 মাহ আগৰে পৰা কি কৰিছিল সাহাবাসকলে? ৰমজান মাহৰ প্ৰস্তুতি লৈছিল। আৰু ৰমজান মাহ যেতিয়া আহিছে তেতিয়া সিহঁতৰ আমলৰ যি জজবা সেইটো আৰু বৃদ্ধি হৈ গৈছিল, বাঢ়ি গৈছিল। ৰমজান মাহ শেষ হোৱাৰ পিছত আৰু যি 5 মাহ বাকী, এই 5 মাহ আৰু দোয়া কৰিছিল কি, হে আল্লাহ, আমি ৰমজান মাহত যি আমল কৰিছো এই আমল তুমি কি কৰা? তুমি কবুল কৰি লও। তুমি এই ৰমজান মাহৰ আমল কবুল কৰি লোৱা আৰু আমাক এই আমলৰ ওপৰত অটল থাকিব তৌফিক দান কৰা, যাতে যে ৰমজান মাহত আমি পৰিৱৰ্তন হৈছিল সেই পৰিৱৰ্তনৰ ওপৰত আমাক জমি থকাৰ তৌফিক দান কৰা। কিন্তু আৰু 5 মাহ তেতিয়াহ'লে 11 মাহ হৈ গ'ল আৰু 1 মাহ ৰমজান। সাহাবাসকল গোটেই বছৰ এই ৰমজানৰ এটা আশা, ৰমজানৰ যি বৰকত, এইটোৰ বিষয়ে আল্লাহ তাআলাৰ ওচৰত কি কৰিছিল? দোয়া কৰিছিল। তেতিয়াহ'লে আমাৰ ৰমজান মাহত যি ৰমজান আহি আছে, এই ৰমজান মাহৰ প্ৰস্তুতি আমি কেনেকে ল'ম? প্ৰস্তুতি কেনেকে ল'ব পাৰোঁ? 1 নম্বৰৰ প্ৰস্তুতি হ'ল তওবা কৰা। কি কৰা? তওবা কৰা। আমি যেতিয়া তওবা কৰিম, এই তওবাটো অকল ৰমজান মাহত নহয়, তওবাটো গোটেই বছৰে কৰিব লাগে। কিন্তু ৰমজান মাহ অহাৰ কাৰণে বিশেষ এটা ফজিলতৰ মাহ। এই মাহত আল্লাহ তাআলা বান্দাসকলক মাফ কৰি দিয়ে। আল্লাহ তাআলা বৰকত ৰহমত দি গোটেই মাহটো কি হৈ যায়? ঢাকি লয়। এনেকুৱা এটা মাহত যদি আমি তওবা কৰোঁ, তেতিয়াহ'লে আল্লাহ তাআলা কি কৰিব? অতি সোনকালে তওবা কবুল কৰিব। এই তওবা যদি আমি কৰোঁ, আল্লাহ তাআলা এই তওবা দি আমাক কি কৰিছে? এই ৰমজান মাহত প্ৰস্তুতি লগাইছে। তুবু ওয়াতুবু ইলাল্লাহ, আল্লাহ তাআলা কয়, ওয়াতুবু ইলাল্লাহি জামিআন আইয়ুহাল মুমিনুন লাআল্লাকুম তুফলিহুন। হে মুমিনসকল, যিসকলে তোমালোকে ঈমান আনিছা, যিসকলে মোক বিশ্বাস কৰা, তোমালোকে কি কৰা? ইলাল্লাহি জামিআ, গোটেই মুমিনসকল তোমালোকে মোৰ ওচৰত তওবা কৰা। কি কৰা? তওবা কৰা। তওবাৰ যিটো শাব্দিক অৰ্থ, তওবাৰ অৰ্থ হৈছে উভতি আহা। কি কৰা? ৰাস্তা পাহাৰি গেছে, তাৰপিছত ঘূৰি সেই জায়গাত ঘূৰি আহা, তাৰ নাম হৈছে তওবা। আমি মুমিন হোৱাৰ পিছত গুনাহ কৰি আমি আল্লাহৰ ৰাস্তা, আল্লাহৰ দিনৰ ৰাস্তা আমি পাহৰি যাই কি কৰি আছো? গুনাহ কৰি আছো। সেই গুনাহ ৰাস্তাৰ পৰা উভতি আহি আল্লাহৰ দিনৰ ওপৰত অটুট থকাৰ নাম হৈছে কি? তওবা। আৰু এই তওবাটো কি? যি আমি গুনাহ কৰিছো, এই গুনাহটোৰ ওপৰত আমি কি কৰিব লাগিব? অনুতাপ হ'ব লাগিব, মোৰ আফসোস কৰিব লাগিব, হাই মই যি গুনাহ কৰিছো বহুত বেয়া কৰিছো, আৰু এটা কাম কৰিব লাগিব, যিটো গুনাহ কৰিছো এই গুনাহটো পিছত আৰু নকৰো, আৰু কি নকৰো? পিছত এই গুনাহ নকৰো। এনেকুৱা পুখতা ইৰাদা কৰিব লাগিব, তেতিয়াহে তওবা হ'ব। আৰু যিটো গুনাহ কৰিছে সেইটো আৰু পিছত নকৰা,
তাৰ নাম হৈছে তওবা। আৰু এনেকুৱা যদি কোনোবা তওবা কৰিব পাৰে তেতিয়াহ'লে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কয় আত-তাইবু মিনাজ জামবি কামাল্লা জামবালা, কামাল্লা জামবালা। তওবাকাৰী, গুনাহৰ পৰা তওবাকাৰী ব্যক্তি এনেকুৱা যেন যে সি আগতে কোনোবা দিন সি গুনাই কৰা নাছিল। কি কৰা নাছিল? গুনাই কৰা নাছিল। কোনোবা যদি ব্যক্তি খাৰিজ দিল, নেক দিল, যদি তওবা কৰে সেইজন ব্যক্তি বেগুনাহ হৈ যায়। এই হাদিসৰ দ্বাৰা বোঝা যায় যে যিজনা খাস দিল তওবা করে সেইজনা জিন্দেগি এনেকুৱা হয় যে তাৰ গুনাহ নাথাকে। আত-তাইবু মিনাজ জামবি কামাল্লা জামবালা, যে তওবাকাৰী, গুনাহৰ পৰা তওবাকাৰী এনেকুৱা যেনে আগতে কি কৰা নাছিল? গুনাহ কৰা নাছিল। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কয় যে কুল্লু বানি আদম খাত্তাউন ওয়া খায়রুল খাত্তাইনা আত-তাওয়াব। প্রত্যেক আদম আলাইহিস সালামের সন্তান, প্রত্যেক ইনসান ভুলকারী, গুনাহগার। প্রত্যেক ইনসান কি? ভুলকারী, গুনাহগার। কিন্তু এই গুনাহগাৰৰ ভিতৰত সকলোতকৈ উত্তম, সকলোতকৈ ভাল গুনাহগাৰ সেইজন ব্যক্তি যিজনে তওবা কৰে। কি কৰে? যিজনে তওবা কৰে সেইজন ব্যক্তি হৈছে ভাল। তো রমজানের এক নম্বর প্রস্তুতি হয়েছে কি? তওবা করা। রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এটা হাদিসে বলেছে ওয়ানিল আকাব ইবনে ইয়াসার রাদিয়াল্লাহু তাআলা আনহু আনিন নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইয়া আইয়ুহান নাস তুবু ইলাল্লাহি ফা ইন্নী আতুবু ফিল ইয়াউমি ইলাইহি মিআতা মাররা। রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কয়, হে মানবগণ, হে লোকসকল, তোমালোকে কি কৰা? আল্লাহ তাআলাৰ ওচৰত তওবা কৰা। কিয়া? ফা ইন্নী আতুবু ফিল ইয়াউম, মই প্রত্যেক দিন তওবা কৰো। কেইবার? ইলাইহি মিআতা মাররা, 100 বার মই আল্লাহ তাআলার ওচৰত তওবা কৰো। রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কেইবার তওবা কৰিছে দিনত? 100 বার। রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ গুনাহ আছে? গুনাহ আছে। রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বেগুনাহ আছে। তার এটা ভুল নাছিল। তার গুনাহ আল্লাহ তাআলা মাফ কৰি দিছিল আগতে। মাসুম বুলি কোৱা হয়। সকলো নবী কি? মাসুম, অর্থাৎ গুনাহ নাই, বেগুনাহ। গুনাহ নথকা সত্ত্বেও রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কি কৰিছিল? দিনত 100 মৰ্তবা তওবা কৰিছিল। 100 বার কি কৰিছিল? তওবা কৰিছিল।